নমস্কাৰ, আপোনালোকৰ মাজলৈ আজিৰ খণ্ডটিত লৈ আহিছোঁ অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক আৰু সমাজসেৱিকা ডেইজী বৰা, মই অলকানন্দা কাকতিয়ে। আহকচোন আমি সকলোৱে তেওঁৰ লগত চিনাকি হওঁ। এয়া ডেইজী বৰা বা। নমস্কাৰ। বাইদেউৰ হাঁহিটো বহুত সুন্দৰ। মই প্ৰথম চিনাকি হওঁতে হাঁহিটোতে ইমপ্ৰেছ হৈছোঁ। আপোনালোকেও হাঁহিটো ভাল পাব বাইদেউৰ। বাইদেউৰ এখন কিতাপ প্ৰকাশ হৈছে, অলৌকিক ৰহস্যৰ দেশ ভাৰতবৰ্ষ এখন। অলৌকিক ৰহস্যৰ দেশ ভাৰতবৰ্ষ এই গ্ৰন্থখন মোক এখন বাইদেৱে গিফ্ট কৰিছিলে, আৰু এইখন কিতাপ মই শেষৰ পৰা পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ। শেষৰ আৰ্টিকলটো আছিলে, মানে শেষৰ প্ৰবন্ধটো আছিলে ভীমকুণ্ড। মই মানে পঢ়াৰ পিছত বহুত ভাল লাগিছিলে। তাৰপিছত কিতাপখন পঢ়াইছোঁ ভাবিলোঁ বাইদেউ ইমান সুন্দৰ কিতাপখন লিখিছে যেতিয়া বাইদেউক আমি এটা পডকাষ্টলৈ লৈ আহোঁ। আমাৰ সকলোৱে বাইদেউৰ লগত চিনাকি হওক, আৰু বাইদেউক উৎসাহিত কৰক আপোনালোকে, আৰু যাতে এনেকুৱা সুন্দৰ সুন্দৰ মানে ঐতিহাসিকমূলক আৰু মানে গ্ৰন্থ তেওঁৰ পৰা আমি অসমীয়া ৰাইজে পাওঁ। আৰু বহুত ধন্যবাদ আপোনাক পডকাষ্টত মোক মাতাৰ কাৰণে। বাইদেউ ডেইজী বা, আপুনি প্ৰথম আপোনাৰ লিখা মেলা কেনেকে আৰম্ভ কৰিছিল অকমান আমাক জনাওকচোন। সেয়া মানে আছিলে কৰোণা কাল, লকডাউন। ঘৰত সোমাই থাকিব লাগে, কি কৰি থাকিম। তো মই মানে এনেই ফেচবুকত আছিলো, তাতে ভাল লাগে বন্ধু বান্ধৱী বিলাকৰ লগত কথা পাতি। আৰু তেতিয়া মানে মই গুগল, উইকিপিডিয়া, ইউটিউব এইবিলাক খুচৰি থাকো। আৰু মানে মোৰ এটা আগৰ পৰা পঢ়াৰ এটা অভ্যাস আছিলে, মই মানে খুব জিজ্ঞাসা এটা মন আছে মোৰ। এইবিলাক খুচৰি মেলি চাই থাকোতে এই কথাবিলাকে মোক আকৰ্ষণ কৰিলে। ভাৰতৰ মন্দিৰ, দুৰ্গবিলাক মানে বিশেষ মই নাজানিছিলো, তো গুগলটোৱে সহজ কৰি দিলে। দুৰ্গবিলাক কি, মন্দিৰবিলাক কেনেকুৱা, আৰু অলৌকিক মন্দিৰবিলাক বহুতে মানে এই তাত মানে কিছুমান অলৌকিক কথা ঘটে, যিবিলাক সাধাৰণতে পোৱা নাযায়। পাৰ্টিকুলাৰ কিছুমান ধাৰ্মিক লেখাত বৰ ধুনীয়াকে থাকে। তো এইবিলাক পঢ়ি পঢ়ি মোৰ মানে আৰু এটা মন এটা আছে কি, মই জানিলে মানে বেলেগক জনাই বিৰাট ভাল পাওঁ। তো মই সেইকাৰণে ফেচবুকত লিখি থাকো। আপোনাৰ ফেচবুকতো লেখা মই ৰিচেণ্টলি মানে আপোনাক ফ'ল' কৰিব পাইছো। আৰু পাইছে ফেচবুকত লিখি থাকো, আৰু মানে বন্ধু বিলাকেও খুব এনকাৰেজ কৰে, ইমান ভাল, মানে আমি ৰখি আছো আৰু পিছৰটোৰ কাৰণে, তেওঁলোকে ৰৈ থাকে। মানে ফেচবুকেও মানে হেৰি কৰে, আমাৰ সাহিত্যৰ সৃষ্টিত বহুত সহায় কৰিছে, নহয় নে বাৰু? আৰু মানুহে কয় যে মানে ছচিয়েল মিডিয়াই বেয়াকৈ প্ৰভাৱ পেলাইছে, কিন্তু মই তেনেকে নাভাবো। মানে ছচিয়েল মিডিয়াই মানুহৰ মাজত ভাল প্ৰভাৱ পেলাইছে। যেনেকৈ আপোনাক এগৰাকী সাহিত্যিকৰ সৃষ্টি কৰিছে, নহয় জানো? তেনেকুৱা আপুনি কেনেকে ব্যৱহাৰ কৰে সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। আপুনি ছচিয়েল মিডিয়াত ভালো কৰিব পাৰে, বেয়াও কৰিব পাৰে। আৰু সামাজিক মাধ্যমৰ আমাৰ যিসকল বন্ধু বান্ধৱী আছে, তেওঁলোকে এটা লেখা পঢ়াৰ পিছত যিটো কনষ্ট্ৰাকটিভ মানে গঠনমূলক, সেই লেখাটোৰ ওপৰত যি গঠনমূলক আপোনাক মন্তব্য দিয়ে, সেই গঠনমূলক লেখাৰ পৰা মানে উৎসাহিত হোৱা যায়, নহয় নে বাৰু? আপোনাৰ তেনেকুৱা ধৰণৰ মানে উৎসাহিত হোৱা মন্তব্য কাৰোবাৰ কিবা মনত আছেনে আপোনাৰ বন্ধু বান্ধৱীসকলৰ ভিতৰত? সেইটোৱে মানে মোৰ চবতকে উৎসাহিত কৰে, আমি ৰৈ আছো। মোৰ সেইটোৱে চবতকে ভাল লাগে। তেতিয়া মানে মই কিমান সোনকালে পাৰো, কেতিয়াবা কিছুমান লেখা শেষ কৰোতে মোৰ ৰাতি 3টা বাজি যায়। তাৰমানে মই এৰি নিদিওঁ, মই সেইটো শেষ কৰিহে পঢ়ো। তাৰমানে তো সেই যে ৰৈ থকাটোৱে মোক খুব, আৰু মই কিতাপখন ফেচবুকৰ বন্ধু বান্ধৱীৰ নামত মই ডেডিকেট কৰিছো। ইয়াতে লিখিছে, অৰ্পণ, মৰম, শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰ চিন স্বৰূপে মোৰ এই অলৌকিক ৰহস্যৰ দেশ ভাৰতবৰ্ষ এক পুথিখন মোৰ সমূহ ফেচবুকৰ বন্ধু বান্ধৱীৰ হাতত অৰ্পণ কৰিলো। ডেইজী বৰাই, সুন্দৰ। তেতিয়াহ'লে আমাৰ হাততো অৰ্পণ কৰিছে ন? আমিতো ফেচবুকত আপোনাৰ লেখা চাইছো যেতিয়া। ধন্যবাদ, সকলোৰে আপোনাক ধন্যবাদ জনাইছো। তাৰপিছত ইয়াৰ পিছত আপুনি নেক্সট আৰু কিবা কিতাপৰ কথা ভাবিছে? কিন্তু কাভাৰটো মই কৈ লওঁ দে, কভাৰটো বৰ ধুনীয়া হৈছে। বেটুপাতটো কোনে মানে এই বেটুপাতৰ ডিজাইনিং কোনে কৰিছে?
আচলতে মানে য'ত প্ৰেছটো মই দিছিলো যাক দিছিলো তেওঁলোকে কৰাইছে আৰু কৰি পেলাই মোক মানে হোৱাটছআপত দেখুৱাইছিলে তেতিয়া মই ইমান ভাল লাগিল একেবাৰতে মই এইটো য়েছ ক'লো মানে কোনে বা কৰিছে মই নামটোহে ইয়াতো দিয়া নাই আচলতে কভাৰ ডিজাইনিংটো দিব লাগে আচলতে মানে বেটুপাতে কোনে ডিজাইনিং কৰিছে দিব লাগে নিদিলে ইয়াৰ পিছৰ গ্ৰন্থ কৰিলে ওলাব আৰু মোৰ লিখাবিলাক বহুত যেহেতু ইমান ধুনীয়া ডিজাইনিং কৰিছে ন তেওঁ সেইটো প্ৰাপ্য তেওঁৰ নামটো অহাটো মই আচলতে তেওঁক বহুত ধন্যবাদ জনাইছো যদিও মই ইয়াত নামটো নিদিলো ইয়াৰ পিছত আপুনি ইয়াৰ আৰু এখন কিতাপৰ কাম আপুনি কৰি আছে বুলি গম পাইছো আমাৰ ফেচবুক বা সামাজিক মাধ্যমৰ বন্ধু বান্ধৱীসকলক জনাওকচোন কিতাপখনৰ বিষয়ে আচলতে এইখন 2 নম্বৰ কিতাপ মোৰ 1 নম্বৰ কিতাপখন নোলালগে মানে হোৱাই নাই 1 নম্বৰখন আছিলে ভাৰতৰ সপ্তপুৰী চাৰধাম 12 জ্যোতিৰ্লিংগ 51 পীঠ তাতে নামটোৱে কয় তাত কি আছে মানে সপ্তপুৰীৰ বিষয়ে মানে আপোনাৰ দ্বিতীয় প্ৰকাশ সেইখন গ্ৰন্থ হ'ব আৰু সেইখন দ্বিতীয়বাৰ যদিও প্ৰথম সেইখন লিখিছিলো প্ৰেছতো দিয়া আছে কিন্তু মানে দ্বিতীয় প্ৰকাশ এখন প্ৰথম হ'ল সেইখন দ্বিতীয়বাৰ সেইখন হ'ব আৰু এখন কৰি আছো আপোনাৰ শুভেচ্ছা জনালো যিমানবাৰ সোনকালে ওলাব হয় বহুত মানে সেইখনৰ মোৰ কিবা এটা আৰু এইবিলাক মোৰ কিবা ভগৱানৰ ইচ্ছা বুলি ভাবো তাৰমানে এই যে মোৰ দ্বাৰা এইবিলাক ভগৱানে লিখাইছে যেন মোৰ এইবোৰ ভাল কামটো ভগৱানে কৰে ন ঈশ্বৰৰ ইচ্ছা থাকিব লাগিব তেতিয়া ভাল কামবোৰ হ'ব আমাৰ মানুহৰ মাজেৰে আৰু এখন আছিলে আপোনাৰ ভাৰতৰ প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয় আমি বিশ্ববিদ্যালয় বুলি ক'লে ধৰি লওক নালন্দা তক্ষশিলা বিক্ৰমশিলা এনেকে 3-4খনৰ নাম জানো মই মানে সেই উইকিপিডিয়া গুগলত বিচাৰি 22-23খনমান মই পাইছিলো সেয়া মই ফেচবুকত লিখিছো এতিয়া মই এটা কিতাপ আকাৰে উলিয়াম সেইখনো ভালেই হ'ব ন আমাৰ এই মানে পুৰণি প্ৰাচীন বিশ্ববিদ্যালয় ভাৰতৰ বিশ্বগুৰু বুলি কয় সেইবোৰ কিয় কয় কাৰণ মানুহে জানিব লাগে সেই আমি বিশেষভাৱে 3-4খন মানৰ নামহে জানো বাকিবোৰৰ নামটো আমি নাজানো আৰু ডিটেইলছত নাজানো গতিকে গোটেইখিনি যদি ওলায় সেইটো আমাৰ কাৰণে মানে হেৰি আৰু সেইবিলাক ৰেচিডেন্সিয়েল ইউনিভাৰ্চিটি আছিল তাৰপিছতে আপোনাৰ চীন জাপান ৰেচিডেন্সিয়েল মানে সেইটো ক্ষেত্ৰত কওঁ হা মানে আগতেতো সেইটো যুগত আৰু অতীতত আমাৰ ভাৰতবৰ্ষ অতীতত মানে কি হয় যিবোৰ বিশ্ববিদ্যালয় আছিলে বা টুল বুলিও কয় নহয় জানো সেইবোৰ ৰেচিডেন্সিয়েল আছিল মানে গুৰুৰ গৃহত থাকি পঢ়িব লাগে এইটো ক্ষেত্ৰত আপুনি কি কয় আমাৰ এতিয়া যদি আমাৰ স্কুলবোৰত যদি ল'ৰা ছোৱালীবোৰক গুৰু গৃহত ৰাখি পঢ়োৱা হয় কেনেকুৱা হ'ব বাৰু বহুত স্কুল অৱশ্যে মানে আছে ৰেচিডেন্সিয়েল স্কুল আছে কিন্তু তেতিয়া সেইবিলাক স্কুলবিলাকত বহুত নিয়ম বেলেগ আছিলে তেওঁলোকে নিজে চব কৰিব লাগে মানে মই কিন্তু ভাবো কি যদি এটা ল'ৰা ছোৱালীক সৰুৰ পৰা হোষ্টেলত ৰাখি মানে গুৰু গৃহত ৰাখি পেলাই পঢ়োৱা হয় ইণ্ডিপেণ্ডেণ্ট হয় কিন্তু চব কাম কৰিবলৈ শিকে পঢ়া শুনাৰ লগতে মানে সকলোখিনি শিকি যায় আচলতে শৈশৱতে ল'ৰা ছোৱালীৰ ব্যক্তিত্বটো গঢ় দিয়া হয় আজিকালি শিক্ষা ব্যৱস্থাটোৰ কিতাপৰ পাঠখিনি পঢ়ায় কিন্তু ব্যক্তিত্ব গঢ় নিদিয়ে সেইটোৱে আগৰ গুৰুকুল বিলাকত আছিলে মানুহজন প্ৰথমতে বনাই লয় আৰু গুৰুৱে চাই লয় তেওঁ কি লাইনৰ মানুহ তেনেকে চাই তাৰপিছতহে তেওঁ শিকায় মানে সেইটো গুৰুজনেহে স্থিৰ কৰে ষ্টুডেণ্টজনক কি পঢ়াব আৰু মানে তেওঁলোকক মানে যিটো নীতি শিক্ষাটো দিছিল নহয় নীতি শিক্ষা দিছিল আৰু চব নিজে কৰিব লাগে ৰন্ধা বঢ়া আৰু মানে সেইটো শিকাইছিলে ধনী দুখীয়া এইবিলাক বিভেদ নাছিলে ৰজাৰ ল'ৰা প্ৰজাৰ ল'ৰা সমানে একেলগে থাকি একেধৰণে শুব লাগিছিল খাব লাগিছিল কাটিব যাব লাগে ভাত ৰান্ধিব লাগিব গুৰু সেৱা কৰিব লাগিব মানে সেই চিষ্টেমটো বহুত ভাল আছিলে আৰু যিটো কাৰণে সেইবিলাক সেই সময়ত বহুত ভাল ষ্টুডেণ্ট মানে ওলাই গৈছিল নহয় জানো এতিয়া আমি এতিয়া ধৰি লওক পঞ্চপাণ্ডৱৰ কথা ক'ব পাৰো বা ৰাম লক্ষ্মণৰ কথা ক'ব পাৰো আনকি কৃষ্ণ নিজে ভগৱান নহয় জানো কিন্তু হলেও কৃষ্ণ কিন্তু গুৰু গৃহত থাকি আমাক দেখাই গৈছে গতিকে মানে এতিয়া ৰামৰ গুৰু বশিষ্ঠ আছিলে বশিষ্ঠ মুনিয়ে ৰামক ৰাম বনাবৰ কাৰণে স্পেচিয়েলি কিতাপ লিখিছিলে সেই কিতাপ লিখি তেওঁক শিক্ষা দিছিলে তেতিয়াহে তেওঁ
পুৰুষোত্তম ৰাম হৈছিলগে। গতিকে মানে শৈশৱ কালৰ পৰা গুৰুগৃহত থাকিলে সেই ল'ৰা ছোৱালী মানে যিটো আমি এতিয়া ইংৰাজীত ৰেচিডেঞ্চিয়েল স্কুল বুলি কোৱা হয় নহয়, তেনেকুৱা ধৰণৰ গুৰুকুল বিলাক আমাৰ গুৰুকুল বিলাক এতিয়াতো গুৰুকুল নাইকিয়া হৈ গ'ল চব। এতিয়াতো আপোনাৰ কনভেন্ট বা এনেকুৱা পশ্চিমীয়া কালচাৰতে শিক্ষাটো হয়। ভাৰতীয় চিষ্টেমটো আজিকালি অৱশ্যে লাহে লাহে হৈছে মানে বুজি পোৱা হৈছে। আমাৰ এতিয়া যিটো গোৱালপাৰা সৈনিক স্কুল গোৱালপাৰা সৈনিক স্কুলখন ৰেচিডেঞ্চিয়েল, তাতো কিন্তু মৰেলিটি বা মানে এজন ষ্টুডেণ্ট কেনেকৈ নিজক মানে শৈক্ষিক দিশতে হওক বা নিজৰ দেশৰ কাৰণে কেনেকে সুৰক্ষা দিব, সকলো ধৰণৰ মানে শিকাই তোলে। আৰু মানে নিজৰ পিতৃ মাতৃ বা ঘৰখনৰ কেনেকৈ ডাঙৰ কেনেকৈ হেৰি কৰিব, আনকি তেওঁলোকে এনেকুৱা মানে ওচৰ চুবুৰীয়াক কেনেকে সহায় কৰিব লাগে এইবিলাকো শিকায় তাৰমানে। গতিকে এনেকুৱা ধৰণৰ যদি গুৰু মানে ৰেচিডেঞ্চিয়েল স্কুল থাকে, আমাৰ মানে ল'ৰা ছোৱালীক সৰুৰ পৰা দিলে কিন্তু বেয়া নহয় বুলি ভাবো মই। প্ৰয়োজনীয় মানে যিটো নিজক নিজে কেনেকে কণ্ট্ৰল কৰি কেনেকৈ ডাঙৰ দীঘল কৰিব লাগে, নিজে মানে বিপদে আপদে কেনেকে নিজক সুৰক্ষা দিব পাৰি, এই বস্তুটো আমি মানে আৰ্ট অফ লিভিং, জীয়াই থকাৰ যিটো কলা সেইটোও জানিব লাগে। অকল আপুনি বিজ্ঞান বা ভূগোল বা ৰাজনীতি এইবিলাক জানিলেও নহব, মানে জীয়াই থকা আৰ্টটো জানিব লাগিব। আপোনাৰ মানে লেখা মেলা আৰু বেলেগ কোন মেগাজিনতো লিখে বুলি জানো মই। মাজতে আপোনাৰ হাউলি ৰাসৰ যিখন মুৰলী ৰাসৰ মুৰলী মেগাজিন, সেইখনতো হাউলি ৰাসটো বহুত ফেমাছ ন অসমত। সেইখনত যেতিয়া আপুনি লিখিছে আপোনাক অভিনন্দন জনাইছো। ময়ো খুব মানে গৌৰৱ বোধ কৰিছো যে তেওঁলোকে যে মোৰ লিখাটো লৈছে। মই যোৱা বছৰ লিখিছিলো, মই অৱশ্যে আধ্যাত্মিকেই বেছি লিখি আছো এতিয়ালৈকে। এখনো মই অলৌকিক কথাই লিখিছো। মই এতিয়া কেইটামান কম মই অলৌকিক কেনেকুৱা আছে। সেইখন লিখিছিলো মই নিধি বনৰ বিষয়ে। নিধি বন যি বৃন্দাবনৰ বিষয়ে কওকচোন অকমান। কাৰণ মানে কি নিধি বনৰ যিটো কৃষ্ণৰ ৰাধা কৃষ্ণৰ লীলা মোৰ বহুত ভাল লাগে। সেইটো আচলতে নিধি বনত এখন তুলসীৰ বাগান আছে। আৰু চৈতন্য মহাপ্ৰভুৰ এজন শিষ্য আছিলে জবন হৰি দাস। তেওঁ মানে খুব কৃষ্ণ ভক্ত আছিলে। তেওঁ তাত তুলসী বাগানখন তেওঁৱে লগাইছিলে। বহুতে কয় সেইখন শ্ৰীকৃষ্ণৰ মানে ৫,০০০ বছৰ পুৰণা, আৰু বহুতে কয় সেইখন তেওঁৱে লগাইছে। তো তাত তেওঁ মানে শ্ৰীকৃষ্ণৰ নাম ডেইলি প্ৰায় লাখ বাৰত তেওঁ শ্ৰীকৃষ্ণ হৰে কৃষ্ণ জপ কৰিছিলে। সেই জপ কৰোতে মানে এবাৰ তেওঁক শ্ৰীকৃষ্ণই বেছি জপ কৰিলে ভগৱান আহি যায়, দেখা দিছিলে। তেতিয়া মানে তেওঁ কৈছিলে যে প্ৰভু আপুনি ইয়াতে থাকক। তেতিয়া তেওঁ মানে কৈছিলে মই তোমাৰ ভক্তিত সন্তুষ্ট হৈছো, মই বাৰু ইয়াতে আহিম, মই ইয়াত আহিম। তেতিয়াৰ পৰা সেই তুলসী বাগানখনত কিছুমান অলৌকিক কথা ঘটিব লৈছিলে। অলৌকিক মানে ধৰি লওক তেওঁলোকৰ এটা মন্দিৰত তেওঁলোকে প্ৰভু আহিব বুলি বিচনা পাৰি থৈ দিয়ে। তাতে আপোনাৰ হেৰি থয়, মিঠাই, পাণ, পানীৰ এনেকুৱা পাত্ৰবিলাক থৈ বন্ধ কৰি থয়, মানে সেইখন বন্ধ কৰি দিয়ে। তো ৰাতিপুৱা তেতিয়া মানে তেওঁ কৈছিলে যে ইয়াত কোনো আহিব নোৱাৰিব, মোক কোনেও কিন্তু তোমাৰ বাহিৰে কোনেও দৰ্শন কৰিব নোৱাৰিব। তো সেনেকে মানে মানুহে পিছত ৰাতিপুৱা খুলি চাই যে এইবিলাক খেলি মেলি হৈ থাকে। পানী খোৱা, তাৰপিছতে দাঁতোন কৰা ব্ৰাছ থয় সেইডাল চুবাই থোৱা থাকে, পাণখন ছিগি থোৱা থাকে, মিঠাই লাৰু বিলাক ভঙা আধা খোৱা থাকে। এনেকুৱা মানে তেওঁ আহিছিল আৰু এনেকুৱা এটা। তো সেইটো মানে পৰীক্ষা কৰিব কিন্তু বহুত কিছুমান চেনেল আহিছিলে, বাহিৰৰ পৰা বহুত মানুহ আহিছিল। ইয়াতে কিনো অলৌকিক হয়, কেমেৰা ৰাখিছিলে। কেমেৰাত কিন্তু একো নুঠে। কিছুমানে কি কৰিছিলে, ইডাল তুলসী আৰু মানে কয় যে তুলসী বিলাক ৰাতি গোপী হয়, নাচে। তেতিয়া তেওঁলোকে মানে তুলসী ইডালৰ পৰা সিডাল ফিটা বান্ধি থৈ দিছিল। গোপী বিলাক কেনেকে ইয়াতে ঘূৰিব, ঘূৰিলেতো ফিটাডাল মানে হেৰি হব ন। তেতিয়া ৰাতিপুৱা দেখিছিল
কেমেৰাত একো নুঠিল যদিও ৰাতিপুৱা দেখিছে মানে ফিটাবিলাক ছিঙি আছে ৰছীবিলাক তাৰমানে ৰাতি সিহঁতে গোপী হৈ নাচিছিলে গছবিলাক ইঠাইৰ পৰা সিঠাইলৈ গৈছিলে তেনেকুৱা প্ৰমাণ আছে কিন্তু কোনেও দেখা পোৱা নাই কেমেৰাটোতো ঈশ্বৰে ইচ্ছা কৰিব লাগিব তেতিয়াহে কেমেৰাটো উঠিব ন অলৌকিক কথাবিলাক আচলতে ইমান এটা ভাইব্ৰেচনত থাকে পৃথিৱীৰ এইবিলাক যান্ত্ৰিক বস্তুৱে তেওঁলোকক ঢুকি নাপায় আৰু এজন মানুহে তেনেকে ৰাতি মনে মনে তাত লুকাই আছিল লুকাই থাকোতে ৰাতিপুৱা তেওঁতো অচেতন হৈ পৰি আছে ৰাতিপুৱা মানুহে পাই তাক লৈ আহিল মাতবোল বন্ধ মানে তাতে যদি কোনোবাই চাব যায় হয় মাতবোল নাইকিয়া হ'ব নহয় চকুৰে নেদেখা হৈ যায় তেনেকুৱা মানে তেতিয়া গুৰুৰ আশ্ৰমত তাক লৈ আহিল য'ৰ পৰা গৈছিল তাতে সি ভাল হ'ল কেইদিনমান থকাৰ পিছত গুৰুৱে মানে তেতিয়া সুধিছে সিটো ক'ব নোৱাৰে কাগজ এখন দিলে তই ইয়াতে লিখিবিচোন তই কি দেখিছিলি তাক তাৰপিছত গুৰু গা ধুব গ'ল আহি পেলাই মানে দেখে যে সিটো এনেকে বেৰত আউজি সি মৰি আছে সেই কাগজখনত সি মাত্ৰ লিখি থৈ গৈছে মই তাত শ্ৰীকৃষ্ণৰ যি ৰূপ দেখিলো মোৰ আৰু পৃথিৱীত একো চোৱাৰ ইচ্ছা নাই একো বস্তুৰ প্ৰতি মোৰ নাই মোৰ একো মানে কৃষ্ণৰ ৰূপ দেখাৰ পিছত আৰু বেলেগ এনেকুৱা কিছুমান পাৰ্থিৱ জগতৰ আকৰ্ষণতকৈ বহুত ওপৰত আৰু এতিয়া গোটেই চাৰিওফালে মানুহ হৈছে তেওঁ সন্ধিয়া হোৱাৰ লগে লগে সেইফালে চব খিৰিকি চিৰিকি তেওঁলোকে বন্ধ কৰি দিয়ে তেওঁলোকে মানে বাঁহীৰ মাত পায়েলৰ শব্দ এনেকুৱাবিলাক শুনে এনেকে মানে কয় আৰু সন্ধিয়া হোৱাৰ লগে লগে তাত আপোনাৰ চৰাই চিৰিকটি বান্দৰ দিনটো থাকে সন্ধিয়া হোৱাৰ পিছত কোনো চব গুচি যায় সেই অলৌকিক সেনেকুৱা আৰু এইবাৰ লিখিছিলো নিমিষাৰণ্যৰ বিষয়ে নিমিষাৰণ্য আপোনাৰ সীতাপুৰত আছে নিমিষাৰণ্যখন এখন মানে বহুত য'ত দধিচি মুনিয়ে হেৰি কৰিছিলে নিজৰ অস্থি ধ্যানত তেওঁ দেহ ত্যাগ কৰিছিলে আৰু তাতে আহিছিলে তাৰপিছতে ৰামে তাত অশ্বমেধ যজ্ঞ কৰিছিলে আৰু এইবিলাক কৈ থাকিলে বহুত দীঘল মানে শেষেই নহয় মোৰ মানে শুনাই থাকিবও ভাল লাগে শুনিও ভাল লাগে নিমিষাৰণ্য সেইটোতো মানে আপুনি অলপ কৈ দিয়ে নিমি মানে হেৰি হয় চক্ৰ কি হৈছিলে সেই অৰণ্যখনত বহু ঋষি মুনিয়ে তপ জপ কৰে অসুৰ বিলাকে দৈত্য বিলাকে দিগদাৰ কৰেতো তেওঁলোকে মানে এবাৰ গৈ ব্ৰহ্মাক ক'লে গৈ যে আমাক মানে এনেকুৱা এখন জাগা দিয়ক য'ত এই অসুৰ বিলাকে দৈত্য বিলাকে আমাক আমনি কৰিব নোৱাৰে তেওঁলোকেতো ধ্যানত একদম মানে নিৰিবিলি পৰিৱেশ লাগে তেতিয়া মানে তেনেকে ক'লে তেতিয়া ব্ৰহ্মাই মানে কি কৰিলে এটা চক্ৰ মাৰি পঠিয়ালে তেতিয়া তেওঁলোকক ক'লে যে এইটো পৃথিৱীখন ঘূৰি 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 এটা জেগাত পৰিব য'তে পৰিব তাত মানে কোনো অসুৰ ৰাক্ষস আনকি কলি যুগেও তাত সোমাব এতিয়া তাত কলি যুগটো সোমাব পৰা নাই নিমিষাৰণ্য সেই তেনেকুৱাই হৈ আছে সেই যুগৰ নিচিনাই হৈ আছে তো সেই চক্ৰটো ঘূৰি ঘূৰি আহি নিমিষাৰণ্য এটা যজ্ঞকুণ্ড আছিলে এগৰাকী দেৱী সেই যজ্ঞকুণ্ডটোত পৰি মানে চকৰিটো সি ঘূৰি 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 তললৈ সোমাই গ'ল আৰু পানী তাত এটা চক্ৰ পুখুৰী এটা আছে চক্ৰ তীৰ্থ বুলি কয় সেইটোত পানী আহিল আৰু সেই জেগাটোতে তাৰপিছত চবেই মানে তেনেকে থাকিব ল'লে আৰু সেই পাই পুখুৰীটো কাৰো লগত সংযুক্ত নহয় কিন্তু এতিয়াও তাত পানী থাকে কোনোদিন নুশুকায় এই অলৌকিক কথা আৰু তাতে মানুহে স্নান কৰে এইবিলাক পবিত্ৰ পানী আৰু তেনেকে সেইটোৱে সেইখন অৰণ্য সেই নিমিষৰ পৰাই এইটো নিমিষাৰণ্য সেইটো এইটো এটা সুন্দৰ আৰ্টিকুল আপোনাৰ কাৰণ নিমিষাৰণ্যৰ বিষয়ে পঢ়ি আছো বা পাইছো বহুত পবিত্ৰ স্থান হয় সেইটোত মানে ব্ৰহ্মাৰ আশীৰ্বাদ তাৰপিছত আপোনাৰ আমি সাহিত্যৰ লগে লগে আপোনাৰ যিটো আপোনাৰ মানে জীৱনৰ যিখিনি কৰ্ম সংস্কৃতিখিনি মানে বহুত মানে বিশাল আৰু বিভিন্ন শিতানত আপুনি কাম কৰি আছে সামাজিক ক্ষেত্ৰত কি কেনেকুৱা ধৰণৰ আপুনি কাম কৰিছে সামাজিক মানে মই লিখিছোৱে বেছি মানে বহুত লিখিছো মই এতিয়া এখন অলৌকিক লিখিলো তাৰপিছতে সপ্তপুৰী চাৰ ধাম 12 জ্যোতিৰ্লিংগৰ বিষয়ে সেইবিলাক মানে পঢ়িলেও বহুত পঢ়িব লাগেতো পঢ়ি এইবিলাক চামাৰি কৰি পেলাই তেনেকে আৰু দুৰ্গ বিলাকৰ বিষয়ে লিখিছো
সেইটো বহুত ইণ্টাৰেষ্টিং। আৰু বাউৰী বুলি এটা আছে, মানে খটখটি কোৱা। আপোনাৰ ৰাজস্থান, গুজৰাট এইফালে, আমাৰ এইফালে এইটো নাই, খটখটি কোৱাটো। সেইফালে বহুত গৰম ন, গৰমত মানে আপোনাৰ তেওঁলোকে কুঁৱাবিলাক মানে ইমান দকে বনাইছিল, 4-5 তালা তললে, মানে তেওঁলোকে কুঁৱাটোক কেন্দ্ৰ কৰি একদম এটা আপুনি প্ৰাসাদহে যেন বনাইছে, তেনেকে বনাই। তো সেইবিলাকৰ ওপৰতো মোৰ লিখা আছে বহুতখিনি। সেইখন এখন কিতাপ কৰিম বুলি ভাবি আছো। এইবোৰ মানে হেৰি আৰু আমাৰ ইতিহাসৰ ওপৰতো ধৰি লওক কাম কৰি আছে আপুনি আৰু তেনেকুৱা এইবিলাক গোটেই ইতিহাসে। মই মানে দেখিছো আধুনিক ভাৰতখনতকে আমাৰ সেই পৌৰাণিক ভাৰতখন কিমান মানে বহুত উন্নত, টেকনিকেলি উন্নত, আৰু ভাৰতবৰ্ষখন হৈছে গোটেই পৃথিৱীৰ আধ্যাত্মিকতাৰ, পৃথিৱীৰ আত্মা বুলি কয়। ভাৰতবৰ্ষখন পৃথিৱীৰ আত্মা, মানে আধ্যাত্মিক কেন্দ্ৰ। ইয়াৰ পৰাই পৃথিৱীয়ে আধ্যাত্মিকতা শিকিছে। আৰু ইয়াত ইমান তীৰ্থ আছে, চাওক আপোনাৰ 51 পীঠ আছে, 12 জ্যোতিৰ্লিংগ আছে, তাৰপিছতে 4 ধাম আছে, সপ্তপুৰী আছে। এখন দেশত ইমান তীৰ্থস্থান ক'তো নাই, পৃথিৱীৰ ক'তো নাই। ভগৱানৰ কৃষ্ণ জন্মস্থান, এখন ভগৱানৰ ৰামৰ জন্মস্থান, পৰশুৰাম, আপোনাৰ গোটেইবিলাক আছে, শিৱ, বিষ্ণু, চব ইয়াতে, পাৰ্বতী। তো এখন মানে এনেকুৱা এখন দেশ। গতিকে মই সেই বস্তুটো উলিয়াব যত্ন কৰি আছো। এই অলৌকিক যিবিলাক মানুহে কিছুমান অন্ধবিশ্বাস বুলি কয়, কিন্তু এতিয়া অলৌকিক ইয়াতে চাব, মই কেইটামান ইয়াতে লিখিছো। শালিগ্ৰাম, নৰ্মদেশ্বৰ, এইবিলাক বস্তু। শালিগ্ৰামটো এটা শিলা হয়, কিন্তু মানে বহুত পাৱাৰফুল শিলা হয়। এইটো মানে সদগুৰুদেৱে, আমাৰ দাক্ষিণাত্যৰ যি সদগুৰু, চবেই চিনি পায়, তেওঁ কৈছিলে ইট ইজ এ মিনি কসমছ, মানে এখন সৰু ব্ৰহ্মাণ্ড ইয়াৰ ভিতৰত সোমাই থাকিব। আৰু এইবিলাক আচলতে একদম মানে মাইক্ৰস্কোপ লেবৰেটৰীৰ বস্তু। এইবিলাক সাধাৰণ মানুহে সেইকাৰণে বুজি নাপায়। তাৰপিছত আমি এতিয়া অকণ ঘৰুৱা কথালৈ আহো। মাৰ ঘৰ ক'ত আছিলে? মোৰ এনেই কামপুৰ, নগাঁও কামপুৰত মোৰ দেউতা, মা, নগাঁও কামপুৰত মোৰ ঘৰ। তাৰপিছত আৰু বিয়া হৈছে মোৰ স্বামী দুধনৈত বিয়া হৈছে। আৰু গুৱাহাটীত থাকো। ভগৱানৰ ইচ্ছাতে পৃথিৱী চলে, নহয় জানো? আৰু মানে কি, আমি যদি আঁকোৱালি ল'ব পাৰো, সকলোৱে আমাৰ নিজৰে, নহয় যে? এতিয়াতো সম্পূৰ্ণ এই ভগৱানতেই মই মানে বিলীন হৈ যাব বিচাৰিছে নিজকে। এইটোতো আটাইতকৈ মানে পৃথিৱীৰ, আমি মানে আমাৰ জীৱনৰ আটাইতকৈ মানে মুখ্য কামটোৱে হৈছে নিজক ভগৱানৰ লগত বিলীন কৰিব পৰাটোৱে আচল কথা। মানে পাৰ্থিৱ সুখ দুখতকৈ আমাৰ যিটো আধ্যাত্মিক সুখ, এইটোতো বহুত ওপৰত, নহয় নে? আমি আচলতে এই সংসাৰখন বুজি পাওঁতে বহুত সময় লাগে। প্ৰতিজন মানুহক ভগৱানে এটা কামৰ কাৰণে পঠিয়ায়। কি কামৰ কাৰণেনো পঠিয়ায়, সেইটো আমি বহুত বয়স হলে বুজিয়ে নাপাওঁ। আচলতে সেইটো হয়, কিন্তু মোক ভগৱানে কিয় পঠিয়ালে, আমিতো নিজে অহা নাই। আৰু সেইটো যদি আমি যিমান পাৰো সোনকালে যদি মানে বিচাৰি উলিয়াব পাৰো, তেতিয়া আমি সেই মতে নিজক আমি সেই কামত মানে নিয়োজিত কৰিব পাৰো, হয়। আৰু এইটো ডিউটি, সংসাৰ কৰাটো এটা, সেইটো ভগৱানে নিয়ম কৰি দিছে। তেনেকে কৰাৰ পিছত, কাৰণ আমাৰ এটা আত্মাও আছে, আমাৰ এটা শৰীৰ আছে, মন আছে, এটা আত্মা আছে। আপুনি হেৰি ক'ত পঢ়িছিলে? কলেজ? মই কলেজ নগাঁও। হোষ্টেলত আছিল চাগে ন তেতিয়া? কাৰণ সেইটো সময়তো আজিৰ নিচিনা, আজিকালিৰ ল'ৰাটো ইমান কমিউনিকেশ্যন ভাল নহয় ন? আজিকালি ল'ৰা ছোৱালী ঘৰৰ পৰা অহা যোৱা কৰি পঢ়িব পাৰে, মানে গাড়ী মটৰ বহুত বেছি ন? সেইটো আমি পঢ়া সময়তো মানে গাড়ী মটৰ বহুত কমেই আছিলে। আৰু আপোনাৰ সময়তো চাগে তেনেকুৱাই হ'ব, হোষ্টেলত থাকিব লগা হৈছিলে। হোষ্টেলীয়া জীৱনৰ আপোনাৰ ভাল লগা দুটামান কওকচোন। হোষ্টেলীয়া জীৱনৰ ভাল লগা বুলি ক'লে, মই আচলতে মই খুব চিৰিয়াছ আছিলো। মই পঢ়া শুনাৰ মাজতে থাকিছিলো। হোষ্টেলীয়া জীৱনত তেনেকে ছোৱালীবিলাক লগ পাওঁ একেলগে। গান গাইছিলো। গান মানে কি আৰু, সেইটো চবেই গায়। আজি আমাৰ এই পডকাষ্টত এটা এনেই গাই শুনা ভাল লগা, এনেই অকণ গুণগুণাই, যি ভাল লাগে আপোনাৰ ভাল লগা যিকোনো।
কি গানটো যি ভাল লাগে অসমীয়া হিন্দী আপোনাৰ যি ভাল লাগে কিবা এটা এনেই অকণমান এটা খুলি গাই দিলে হ'ল তেনেকে প্ৰিপেয়াৰ কৰা গান এনেই আৰু আমি নাই মানে ধৰি লওক এই ইয়াতে আমাৰ এই এপাৰ্টমেণ্টত এইটোতো আপোনালোকৰ ফাংচন হয় কেতিয়াবা 15 আগষ্ট বা এইবিলাকত হয়তো মই অলপতে গাইছিলো এটা ৰবি সিংহ বাইদেউৰ গান মানে সেইটোকে অকমান গাওঁ মানে বাকী ৰেডি নাই সেইটো অকমান গাইছিলো তো তুমি আছা বাবে মই ফুল হৈ ফুলো পক্ষী হৈ আকাশত উৰো তুমি আছা বাবে বুলিতো ৰাতি জোন হৈ জ্বলো জোন হৈ জ্বলো তুমি আছা বাবে ধুনীয়া মানে মাতো ভাল আপুনি সঁচাকে আপুনি যিহেতু আপোনালোকৰ মানে ইয়াতে ফাংচনত গায় ন মানে কি মোৰ গান গোৱাৰ খুব ইচ্ছা এটা আছিলে আগতে গাইছিলো মানে যদিও মই ফাংচন টাংচনত গোৱা নাই ঘৰত খুব গান গাই থাকো সুৰবিলাক আওৰাই থাকো মানে এইটো সেই ইচ্ছাটো আছে এতিয়াও আছে কিন্তু এনেও গান আওৰাই থাকিলে ভালেই ন ভাল লাগে গান সকলোৱে ভাল পায় ন তাৰপিছত আমি কি কয় হেৰি কৰো আমাৰ সময়ো হৈ আহিছে আপোনাৰ পুনৰ আপোনাৰ মানে অহা দিনবোৰত আপোনাৰ সাহিত্য কলমেদি আপোনাৰ কলমেদি অসমীয়া সাহিত্য জগতলৈ আৰু ভাল ভাল গ্ৰন্থ সৃষ্টি হওক তাকে আমি আশা কৰিলো আৰু শেষত মই আৰু এটা কথা ক'ব বিচাৰো যিহেতু আমাৰ এতিয়া অসমীয়া সমাজৰ মানে অসমৰ সকলো ৰাইজে জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যু হৈছিলে সেই মৃত্যুৰ কাৰণে ইতিমধ্যে চাৰ্জশ্বিট দাখিল কৰিছে SIT তেওঁৰ যি জুবিন গাৰ্গৰ যি মানে মৃত্যুৰ কাৰণে এটা যিটো ন্যায় বিচাৰি আছে এটা মানে সাংঘাতিক আন্দোলন গঢ়ি তুলিছে ন গতিকে তেওঁ ন্যায় পাওক মই সকলোৱে বিচাৰ ধৰণে ময়ো বিচাৰো ইমান এজন মানে সংগীতৰ নক্ষত্ৰ বুলি ক'ব পাৰি অসমৰ কাৰণে আৰু তেওঁ মানৱীয়তা শিকাই গৈছে গতিকে এনেকুৱা মানুহজন এনেকে হেৰাই যোৱাটো খুব দুখ লগা কথা আৰু উচিত ব্যৱস্থা চৰকাৰে কৰিব লাগে মই আহ্বান জনাইছো তেওঁৰ ন্যায়ৰ কাৰণে সকলোখিনি ব্যৱস্থা লোৱা হওক আৰু আমি আশাবাদী জুবিন গাৰ্গে নিশ্চয় ন্যায় পাব আৰু আদালতে সেই ন্যায় দিব বুলি আমি আশাবাদী আৰু আপোনাকো বহুত ধন্যবাদ জনালো আপোনাকো মানে ধন্যবাদ জনাইছো আমাৰ চেনেলৰ তৰফৰ পৰা যিটো ইমানখিনি সময় আপুনি ব্যস্ততাৰ মাজত আমাক দিছে তাৰ বাবে আপোনাকো ধন্যবাদ জনোৱাৰ লগতে আপোনাৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিলো বহুত ধন্যবাদ লগ পাম আকৌ